আসাম ফক ডেন্স টেলেণ্টৰ সকলো কৰ্মকৰ্তালৈ আমাৰ ১৮ কাটপা প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আসাম ফক ডেন্স টেলেণ্টৰ যোগেদি কণ কণ শিশুসকলক উৎসাহিত কৰাৰ মানসেৰে যি ফক ডেন্সৰ আয়োজন কৰিছে তাত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বিশেষ আনন্দিত লাভ কৰিছে আৰু আমাৰ বিদ্যালয়ৰ আলবিনা ইয়াসমিনে ইতিমধ্যে প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিছে আমি এই পাওঁতে তেওঁলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যেহেতুকে ইতিমধ্যে আমাৰ আলবিনা ইয়াসমিনে এই ডেন্সত বিভিন্ন মঞ্চত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা অৰ্জন কৰিছে সেইবাবে আমি তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিদ্যালয়তো আমাৰ শনিবাৰ চৰাৰ যিটো থাকে সেই শনিবাৰ চৰাটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত নাটক কবিতা কৌতুক সাধু কথা বা ডেন্সত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে সেইফালৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে আমি লাভান্বিত হৈছোঁ আৰু ভৱিষ্যতে যে আসাম ফক ডেন্সৰ যোগেদি যে গাঁৱে ভূঞে লুকাই থকা যিবিলাক কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ এই মানসিকতাক উদগনি দিয়াৰ যি প্ৰচেষ্টা হাতত হৈছে আমি আজি নথৈ আনন্দিত হৈছোঁ এই পদক্ষেপটো ভৱিষ্যতে যাতে অবিৰতভাৱে আসাম ফক ডেন্সে চলাই থাকক আৰু ভৱিষ্যত যাতে আমাৰ আলবিনা ইয়াসমিনেও ইয়াৰ পৰৱৰ্তী ৰাউণ্ডত অংশগ্ৰহণ কৰি কিতাপ অৰ্জন কৰে সেইবাবে আমি এই পাওঁতে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলো কৰ্মকৰ্তালৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা পুনৰবাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ।